এভৰিৱান নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি হলেশ্বৰডাল লৈ যাবলৈ ওলাইছো বছৰ দিনীয়া শৰাই ভোগ লৈ সপৰিয়ালে যাম আৰু ভাবিছো ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু দিনটো কিনো কৰোঁ দেখাই যাম আপোনালোকক। হেল্ল' এভৰিৱান, আমি এতিয়া মিছন চাৰিআলি পাইছোহি আৰু পৰুৱাৰ পৰা ৰাস্তাটো একেবাৰে বেয়া, ফ্লাইঅভাৰ বনাই থকাৰ কাৰণে আৰু একদম বৰষুণো আনিছে। যোৱা বছৰ আহোঁতেও বৰষুণ, এইবাৰো বৰষুণ। চুনুহঁত আহি আছে, সিহঁতক ৰাস্তাতে এৰি থৈ আহিলোঁ। আমি ভোগ মানে সোনকালে অকণমান দিব লাগে, 11টা বাজিলেই এতিয়া আৰু ৰাস্তাত একদম পুৰা জাম। এয়া ৰাস্তা দেখিছেনে, একদম এইখিনিতে আগ নাবাঢ়ে গাড়ী, একেবাৰে গৈ আছোঁ এতিয়া। তাকে বলক নামো, দেৱালয়তে লগ পাম আৰু গৈ থাকোঁ এতিয়া। বতৰটোতো বৰষুণ আনিয়ে আছে। হেল্ল' এভৰিৱান, আমি আহি পালোহি এতিয়া। বহুত এইফালে আছে এয়া। চাকি বন্তি জ্বলোৱা হৈ গ'ল। চাহ খাবলৈ আহিছোঁ, নাই ৰুটি নাখাওঁ, সেইকাৰণে ঘুগুনি আৰু কেক লৈছোঁ, লাল চাহ তাকে লৈছোঁ। সিহঁতেও খাই আছে এয়া। এইখিনিত অইন বস্তু পাবলৈ নাই আৰু এতিয়া খাই লওঁ, তাৰপিছত মন্দিৰলৈ যাম। সেই চাহ খাই আহিলোঁ একেবাৰে। আমাৰ শিৱাঞ্চক চিপছৰ পেকেট ইটো লাগে সিটো লাগে, বতৰটো ঢেলেকা। তাকে এতিয়া মন্দিৰতে গৈ অকণ বহোঁগৈ। ভোগ অকণ দেৰি হ'ব, প্ৰসাদ তাকে অকণ বহি ভালো লাগে মন্দিৰত বহি থাকিলে। গোটেইকেইটা আহি আছে। এতিয়া প্ৰসাদ দিলে, আমি প্ৰসাদ খাই লওঁ। প্ৰসাদ আমি মন্দিৰৰ পৰা আহিলোঁ, এতিয়া ঘৰলৈ যাওঁ। মন্দিৰত আজি মানে দেওবাৰ যদিও মানে ইমান বেছি ভিৰ নাই, সোমবাৰে বেছি হয় মানুহ আৰু আজি কিন্তু ইমান বেছিও নাই যদিও মানে জাতৰি কমিছে ন আগতকৈ। একেবাৰে ভালে ভালে আহি পালোহি। মই দেখি লৈ যাওঁ, বতৰটো একেবাৰে বেয়া। ভালে ভালে আহি পালোহি। এতিয়া ফ্ৰেছ হৈ লওঁ, কাপোৰ কানি সলাই। এইটো বেগে চেগে নমাইছে। A few moments later. হেল্ল' এভৰিৱান, দেৱালয়ৰ পৰা আহি পুৰা ঘৰৰ কাম বন কৰি মেলি চুনুহঁত গ'লগৈ আৰু বতৰটো বিৰাট বৰষুণ আনিলে আমি আহোঁতে। তাৰপাছত আৰু সিহঁতে মানে চাহকণ খালে আৰু গুচি গ'ল। তাৰপাছত এতিয়া বতৰটো ঠাণ্ডা, চুৱেটাৰ পিন্ধাই দিছে আৰু বতৰে আজি। তাকে চুৱেটাৰটো পিন্ধি চাহ তাহ খালোঁ। খাই পেলাই আৰু এতিয়া পাৰ তৰকাৰী একদম জালুকীয়া জ্বলা বনাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এই চিকেনখিনি হৈছে, আমাৰ ইজনা টেষ্ট কৰিবলৈ আহি বহি আছে। এইয়া চিকেন, একদম জ্বলা চিকেন ৰেডি, একদম তাক টেষ্ট কৰিবলৈ অকণমান দিওঁ। এতিয়া আমাৰ ইজনক খাবলৈ দিছোঁ। এয়া কেনেকুৱা দিছেনে? টেষ্টটো ঠিকে আছে? দেখিছেনে, গৰম মছলা আৰু বেছি লাগে তাক। বাবাকে মছলা নাখাই যে, তাৰ কাৰণে এক্সট্ৰাকৈ বনাইছোঁ আজি মছলা দি। তাক আৰু মছলা লাগে হৈছে আৰু সি খাই বৈ পঢ়িবলৈ যাওক। তাৰপিছত মোৰ মানে পাৰ মাংসখিনিও ফ্ৰাই কৰা হৈ গৈছে আৰু এইখিনি পূৰা তেল এৰি দিছে আৰু ইফালে চিকেনখিনিও হৈ গ'ল। ইহঁত দুটাই ভাত খোৱা হৈ গ'ল, এতিয়া মই খাওঁ। এয়া বাঢ়ি লৈছোঁ ভাত পাৰ তৰকাৰীয়ে মত আছে, ভাতটো খাই লওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট ডে'। আজি এতিয়া ৰাতিপুৱাই আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। সঞ্জু ধুমধাম ভাতত লাগিছোঁ, টিফিনত এয়া কবি ভাজিছোঁ, কবি আলু। ইফালে আলু সিজাই থৈছোঁ, পৰঠা দিম, আটা মাৰি থৈছোঁ। ইফালে ভাত নমালোঁ, তাকে এয়া লৰালৰিকৈ ভাতত লাগিছোঁ। এতিয়া ৰাতিপুৱা সময়কণ মানে ইমান লৰালৰি হয় নহয়, তাতে বতৰ ডাৱৰীয়া হৈ থাকিলে উঠিবলৈও মন নাযায়। একোৱেই কাম কৰা নাই, খালি উঠিছোঁ আৰু গাটো ধুইছোঁ। চাহ খোৱাই নাই, ইয়াক পঠিয়াই লৈহে চাহ আমি খাওঁ। লৰালৰি সময়ত
সোনকালে নহয়হে নহয় দেখিছেনে আলু পৰঠাটো কি ধুনীয়াকৈ ফুলি গৈছে এয়া বনাই লওঁ তাৰপিছত তাক দি লওঁ এইটো টিফিনটো ভৰাই দিলোঁ লৰালৰিকৈ তাক দি লওঁগৈ এতিয়া ৰাতিপুৱা সময়কণ ইমান লৰালৰি হয় নহয় তাক পঠিয়াইছোঁ এইটো ওলাইছোঁ যাবলৈ এইটো দেৰি হৈছে ন আজি নাই হোৱা এয়া স্কুলীয়া গৈছেহে ইয়াৰ আমাৰ সদায়ে মানে লৰালৰি আৰু তাৰ তুমিহে দেৰি কৰা সঞ্জুক পঠিয়াই লৈ ধুমধাম আমাৰ মানে মই প্ৰত্যেক সোমবাৰে আমাৰ ওচৰৰে বগা গাই এজনীক মই কল আৰু চাউল গুড় খুৱাওঁ তাকে আজি সোমবাৰ তাকে এইখিনি যোগাৰ কৰিছোঁ তাক পঠিয়াই লৈছোঁ তাৰপিছত যোগাৰ কৰিছোঁ গাইজনী আমাৰ ওচৰৰ দাদা এজনে আনি চোতালতে ৰাখি থৈছেহি ধুমধাম খুৱাই আহোঁ তাৰ পাছতহে চাহ খাম এয়া যোগাৰ কৰি লৈছোঁ কল গুড় চাউল এতিয়া গাইজনীক খুৱাই লওঁ তাৰ পাছত আকৌ আহি পেলাই চাহ খাম আৰু গৰুজনীক খুৱাই ল'লোঁ এতিয়া চাহ একাপ দাদাও আহিছে দাদাকো দি চাহ একাপ আমি তিনিটাই বহি চাহকণ খাই লওঁ স্কুলীয়া পঠাই লৈ এতিয়া চাহত লাগিছোঁ বহি চাহ একাপ খাই লওঁ তাৰ পাছত কাম বন আৰম্ভ কৰিম আৰু এতিয়া দুপৰীয়া ভাত বনাবলৈ হ'ল আজি সোমবাৰ আজি মই ভাত নেখাওঁ মানে ভাত খাওঁ বইল ভাত খাওঁ আলু ভাত অকণমান এতিয়া খাওঁ আকৌ সন্ধিয়া মানে দাইলতে কিবা কিবি দিয়া বইল খাম আৰু তাকে বাবাকে সঞ্জুকে ভাতটো বনাই দিবই লাগিব ষ্ট'ভটো মানে কিবা জাম হৈছে এতিয়া ভাল কৰিব লাগিব তেতিয়াই হ'ব সেইকাৰণে চব এইটো উলিয়াই লৈছোঁ এইটোত আকৌ ইয়াৰ ষ্টেণ্ডাল নাই এইটো এটা হেৰিতে বনাইছোঁ এতিয়া লাহে লাহে বনাই থাকিম আৰু ভাতকেইটা তাৰপিছত এয়া চাহ বাকিছোঁ বাবাকে মই এতিয়া চাহ একাপ খাই লওঁ তাৰপিছত ভাতত লাগিম আৰু চব্জিটো তৰকাৰীকণ বহাই লৈছোঁ সঞ্জু স্কুলৰ পৰা আহি পোৱাহিয়েই নাই আমি এতিয়া ভাতকেইটা খাবলৈ লৈছোঁ বাবাকক দিছোঁ ময়ো খাওঁ আৰু মোৰ ভাত দেখিছেনে আজি আলু পিটিকা কৰি লওঁ পাপৰ লৈছোঁ ঘি ভাত আদা অকণ জলকীয়া অকণ বাবাকক সেয়া কবি ভাজি ছজনা তৰকাৰী ভাত তাকে দুইটাই খাই লওঁ হেল্ল' এভৰিৱান ভাত পানী খাই উঠিলোঁ সঞ্জু স্কুলৰ পৰা আহিলে সিও ভাত খাই অকণমান ৰেষ্ট লৈ এতিয়া টিউশ্যন যাবলৈ ওলাইছে আৰু বতৰটো মানে ধুমুহা আহিব বুলি মানে একেবাৰে মোবাইলত দি আছে নিউজতো দি আছে ভয়েই লাগে এতিয়া একদম বতৰৰ ৰূপটো ভাল নহয় আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ